খাইনো এইবোৰ কোনে কৰিব ছোৱালীজনীনো অকলে অকলে কিমান কৰিব তাই আজি মই আছোঁ কাৰণেহে মই মৰিবলৈ হ'লে কি যে হ'ব বৰ অকলশৰীয়া হৈ পৰিব ছোৱালীজনী তাৰপিছতে ঘৰতো কেতিয়াবা থাকিবলৈও মন নোযোৱা হৈ যায় উপায় নাই আৰু থাকিবতো লাগিব এতিয়া সেইখন শাৰী শাৰীও সদায় কঁকালটো বিষাই যায়গৈ নাখাইলেও এটা উপায় নাই খাইবই লাগিব আৰু এইবোৰ চাইও থাকিব নোৱাৰি নহয় এটা বেলেগে লেতেৰাকৈ থাকিব পাৰে আমি আকৌ নোৱাৰোঁ নহয় লাগিলে ঘৰটো ভগা চিগাই হওক চাফা চিকুণকৈ থ'লেহে মনটো ভাল লাগে ভাতটো বনাবলৈ আহিছিলোঁহে আকৌ নবৌয়ে আকৌ চাহ বনাব দিলে নিজেও বনাই খাব পাৰে দাদাক কৈ আকৌ গেছটোও ভৰাবলৈ নিদিয়ে চব অকলে অকলে কৰি থাকিব লাগে ঘৰৰ কামটো একো নকৰে চাহকণো বনাই নাখায় হেল্ল' অঁ মা ক ৰ কিবা কিবি টিপ খাই গৈছেগে মোবাইল হা আছো নাই খোৱা চাহ একেলগে খোৱাই নাই দিয়াই নেকি নাই লোৱা গেছ চেছ লোৱা নাই তেহেঁতক কিবা কাম হেৰি গেছত চাহ বনাব দিম নি মোক ইমানখিনি খাইছে বৈছে আছে আকৌ কিহত গেছ ভৰাই জুইত বনাওক আকৌ খৰি আছে মই নমৰো বোলে নাই বৰুৱা অঁ দুটাকে পেট পুহি আছো তই খালি নেকি হ'ব দে তেনে পিছত পাৰিম বাৰু ফোন চাহ এখন তাকে দিয়াই নিদিয়া চাওঁচোন আজি কিমান চাহ দিয়ে দিম নহ'লে তেহেঁতৰ বস্তু অনা খোৱাই বন্ধ কৰি দিম চিনি পোৱা নাই মোক বোৱাৰী চাহ খোৱা আপোনালোকক কি মানে সদায় সদায় দেৰি কৰে যে খৰিৰপৰা কেঁচা সেইকাৰণেহে আপুনি খৰি বনাম ইমান ধুনীয়াকৈ খৰিখিনি শুকান খৰি আকৌ চাগে কেঁচা বনাই চাবা তেতিয়া গম পাবা মই নবনোৱাকৈ থাকোঁ নেকি আপোনাৰ কথা হৈছে এনেকৈ তোমাতকেতো আমিয়ে বেছিকৈ বনাওঁ ন সেইকাৰণে কৈছোঁ তেনেহ'লে আপোনালোকে থাকিবলৈ পাইছে খাবলৈ পাইছে আপুনিও পাৰিব লাগিব ন মই এতিয়া মুখ চাহ লাগি জানো কাৰোবাক কাম কৰি থাকিবলৈ হ'লে কাম কৰি খাব লাগিব খাবলৈ পাব খাই পিনে আকৌ আমাকে কিবা কথা বোলে শিকিব লাগিব চেনি তেনি নাই দিয়া এইবোৰ চাহ বনাইছে নেকি কৰো বুলি কয় তেখেতি মাকে জীয়েকে চাহ খাব নাখাওঁ ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে ইফালে যাবি সিজনীয়ে কথা সিজনী ভাবি সিজনী কথা ভাল এখন ঘৰলৈ বিয়া সোমাই আহিলে ঘৰত থকা হেঁতে শান্তি আছিলে পঢ়ি শুনিনো কি লাভ হৈছে মোৰ এতিয়া চাকৰি কৰিবলৈ যাব নোৱাৰোঁ এতিয়া কৰিবও নোৱাৰোঁ অকলে এইবিলাককে থাক আৰু আলপৈচান ধৰি ধৰি কেতিয়াবা খং উঠিব ঘৰলৈ গুচিয়ে যাম ৰাতি নবৌ এজনী আহিলে অ' নবৌ কি হ'ল আপোনাক গোটেই ঘৰতে বিচাৰিছোঁ আপুনি ইয়াত বহি আছে তোৰ আকৌ মোক কিয় বিচাৰি ফুৰিব লাগে মানে আপোনাক কথা এটা ক'বলৈ আছিলে কি কথা মানে হেৰি তই মানুহলৈ কৈ আহিবলৈ কবি নহয় কাইলৈ লাষ্ট ডেট আছে ফৰ্ম ফিল আপ কৰিবলৈ দিছিলে পইচা 500 দিব মোক কিহৰ কাৰণে ফৰ্ম ফিল আপ কৰিবলৈ শুন তহঁতৰ ঠিকালে থকা নেকি আমাৰ সিটো কৰ পইচা দে সিটো কৰ পইচা দে খাবলৈ পাইছ পিন্ধিবলৈ পাইছ আকৌ এক্সট্ৰাকৈ আকৌ পঢ়া শুনা খৰচো কৰিব লাগে কি কৰিবি পঢ়া শুনা কৰি তাহালে ঘৰৰ কাম শিকগে বিয়া দিলে তোৰ বহুত দৰকাৰ হ'ব এইটো কাম দেখা নাই মোক কি কৰি আছোঁ এতিয়া তহঁতে আলপৈচান ধৰি আছোঁ পঢ়ি পিনি কেতিয়া কৈছে মোৰ পঢ়ি পিনি চাকৰি কৰিব তাই মাথা কি হ'ল মাজুলী তোৰ তই যে কান্দি আছ কি হ'ল ক কি হ'ল তোৰ ৱাই তই মোক নকবি নেকি কচোন কি হ'ল মাজনী তই মোক নকবি কবি কচোন নবৌৱে মোক ইমান বেয়াকৈ ক'লে কি ক'লে তোৰ অ' মাজনী সঁচাকৈ দেই বোৱাৰীজনীৰ পৰা মোৰ মানে শান্তি নাইকিয়া হৈছে ছোৱালীজনী ইমান দেখিব নোৱাৰে পাই তাই
মাজনী মাজনী কি হ'ল কচোন তই মোক ক কি হ'ল কচোন মাজনী তোক কি ক'লে নবৌয়ে কচোন মোক তই মোক নকয় কাক কবি কচোন হা নেকান্দিবি কি ক'লে কচোন তই মোক এবাৰ মই কম নহয় তেওঁ হা কি ক'লে কান্দিবি চাওঁ কি ক'লে তোক মোক নবৌক মই ফৰ্ম ফিল আপৰ কাৰণে পইচা পাছ কৰি বিচাৰিছিলোঁ নবৌৱে মোক স্কুল পঢ়িবলৈ মনা কৰিছে তইও অল্পি ছোৱালী নহয় তই কেইনো তাইক সুধিব লাগে তই মোক কোৱা হ'লেও হয় মই দিলোহেঁতেন নহয় নেকান্দিবি থ মোক কুকুৰা বিকা পইচা মই গোটাই থৈছিলোঁ সেয়াকে তোক দিমগৈ কান্দি থাকিব নালাগে আহ কিবা এটা খাই ল'বি মই বনাই দিম তই নকবি গম পাওঁ এতিয়া দৰকাৰ হ'লে তই মোক কৰিম মই আছোঁ নহয় মই জীয়াই থকালৈকে তোৰ নিচিনাকৈ মই চব দিম মাজনী কি কৰি আছ এনেই এইবোৰ জাপি আছোঁ তই আজি স্কুল নাযাৱ নি নাই নাযাওঁ কেলৈ নাযাৱ ফৰ্ম ফিল আপ কৰি তই এতিয়া যাবহে লাগে স্কুললৈ নবৌৱে কৈছে সদায় সদায় স্কুল যোৱাটো বোলে ভাল নহয় তই নবৌৰ কথা শুনিব লাগেনে তেওঁৰ কথাটো জানোৱেই দেখোন মই যি কওঁ তই তাকে শুনিবিচোন নবৌৰ কথা বাদ দে তেওঁৰ কথাটো লাগি নাথাকিবি যা স্কুললৈ ওলাই যা কিমাননো গালি শুনি থাকিবি আজি নগ'লি নাই কাইলৈৰ পৰা স্কুলৰ ক্ষতি নকৰিবি দে যাবি নবৌৱে দেখোন এনি টাইম গালি পাৰিয়ে থাকে নবৌৰ কথাটো তই কেলৈ ধৰ নবৌৱে যি কয় কৈ থাকিব দেচোন মোকতো গালি পাৰে তোমাকো এনি টাইম পাৰি থাকে মই সেইবোৰ চা তাই এটা কাৰণে কয় মই এটা কাৰণে উলিয়াই দিওঁ শুনি পিনি তাইক যি কয় কৈ থাকক আৰু মই এইবোৰ বাদ দিলোঁ আৰু গম পাৱনে নবৌৰ কথাত ধৰি থাকিব হ'লেতো দৈৱখন তল যাব বাদ দিব লাগি নাথাকিবি তাইৰ কথা তাই তেনেও কৰে অসমতে সোমাই সোমাই আমনি লাগি গৈছে অকলে দুজনী ভাবি থাকিব লাগে সিজনীতো মানুহ চিনিয়ে নাপায় বেমাৰতে মাকৰ মোৰ কথা কি বিষয়ে লগাই ঠিকেই নাই অকণমান বোলো যাওঁ বুলি ভাবিছিলোঁহে নলিনীও নায়েই হ'ব লাগে ইয়াতে চাই থকা এনেকৈ ওলাই যাব পাৰিলোহেঁতেন চালি চালি দি লাগিছিল দেই সিহঁতৰ আমাৰ সেই দুইজনী অকল খাবলৈহে জানে কেতিয়া লগাব নাজানে যাওঁচোন পশ্চিমদাহঁতৰ পৰা আহোঁগৈ কেলেনে স্কুল যোৱা নাই বহুত গাল প্ৰশ্নও দিছে কৈ পেলাই অ' পশ্মিতা অঁ তই ইয়াতে আছ অঁ তই আহিলি স্কুল নাই যোৱা যে তই এনেই নাই যোৱা স্কুল আজিকালি যাবলৈ মন নাযায় কেলে কি কবি আৰু নবৌ ইমান গালি দি থাকি তোক নবৌৱে যাব নিদিলে বুলিয়ে কি তই নাযাবি নেকি স্কুল হ'ব মনে মনে শুনিব নহ'লে নিদিলেনো কি হ'ব সঁচা কথাটোহে কৈছোঁ বহুত গাল প্ৰশ্ন দিছে স্কুলত কৰিবলৈ তোক লাগে যদি মোবাইল লৈ ল'বি তই বৰ মনলৈ চাহ কৰি আনিবি ইমান বেয়া নে নবৌজনী স্কুলো যাব নিদিয়ে তই চাহটো খাই লওঁ কাইলৈ পৰা স্কুল যাবি তাকে কি হয় জানো চাই লওঁ অঁ লগৰক চাহ খুৱাবলৈ ইয়াত কিবা ঘটি থৈছ নি তই যোনে চাহ যে দিয় যে হা যদি খুৱাবলৈ মন যায় ঘটি ঘটি খুৱাবি মোৰ পইচাই নহয় খুৱাবলৈ আহিছে নবৌজনী ইমান বেয়া নে তোক ইমান বেয়াকৈ গালি দিলে ধৰ নেখাওঁ চাহ আৰু নাহোঁ আৰু তহঁতৰ ঘৰলৈ কেতিয়াও নবৌৱে মাইকে মোকে গালি পাৰে বাৰু মানিছোঁ কিন্তু ঘৰলৈ অহা আলহীকো এনেকৈ অপমান কৰি পঠিয়াই জানো তেওঁলোকৰ ঘৰৰ পৰাই দেখোন আলহী আহে আমিতো এনেকৈ অপমান নকৰোঁ সঁচাকৈ দেই নবৌজনী ইমান বেয়া বোৱাৰী অ' বোৱাৰী ক'ত গ'লো এজনী অঁ তুমি ইয়াত বহি আছা অঁ কিবা হ'ল নি এই মোৰ তামোল পাণ কেইটামান নাইও খাবলৈ সেইকাৰণে বোলো পইচা এটা দিয়াচোন তাকে সুধিব আহিছিলোঁ মই পইচা ফেক্টৰী আছিলে যে মোৰ ওচৰত নহয় মানে মোৰ পইচাটো সেই ছোৱালীজনীক দি দিলোঁ যে স্কুলৰ ফৰ্ম ফিল আপৰ কাৰণে সেইকাৰণে তোমাক বিচাৰিছিলোঁ মই আপোনাক কিবা সুধিছোঁ নেকি নাই সোধা নহয় কি কৰিলে কি নাই কৰা মানে সেইটো নহয় আপোনাক যদি আপোনাৰ যদি পইচাই নিদিয়ে আপুনি তেওঁক কেলৈ পঢ়াই আছে
তাই স্কুলত নিদিলেও নহয় নহয়, সেইকাৰণেহে দিছিলোঁ মই। কি কৰিব পঢ়ি শুনিও? কি কৰিব? কি চাকৰি কৰিব তাই? চাকৰি নকৰাকৈ লাগিলে 2 শ্ৰেণী পঢ়িলে তাইতো ভৱিষ্যতলৈ ভাল হ'ব ন। একো কাম নাই, পঢ়া শুনাত টকাখিনি বৰবাদ কৰাতকৈ বিয়া দি দিয়ক। তুমি জানাই দেখোন আজিকালি পঢ়া শুনা নহ'লে জীৱনত একো কামেই নাইকিয়া। যদিও আমি দুখীয়া সেইভাগে তাই যে শ্ৰেণী পাই পঢ়কচোন। মই এইবোৰ পইচা খৰচ কৰিবলৈ নাই আৰু মই পইচা দি থাকিবলৈ নাইকিয়া। শুনা, তুমি যদি নিদিয়া, ককায়েকে যদি নিদিয়ে আৰু কোনেনো দিব তাইক? আছেনো কোন তাইৰ ভাগৰ? তুমি তেনেকৈ নক'বাচোন বোৱাৰী। চাওক, মই আপোনালোকৰ কি নাই কি নহয় এইবিলাক কৰিবলৈ মই সোনকালে বিয়া হৈ অহা নাইকিয়া। যদি ইমান খাবলৈ মন যায় নিজে নিজে ক'ৰ পৰা আনিবগৈ, মোক কৈ নাথাকিব এইবোৰ কথা। তুমি যে তাইক এনেকৈ ব্যৱহাৰ কৰা, তাই জানো তোমাৰ নিজৰ ভণ্টিৰ নিচিনা নহয়? অকল নিজৰজনীকে নিজৰ বুলি নাভাবিবা বোৱাৰী। আপোনাৰ জীয়েকে ভাবিব লাগিব নহয় আকৌ নবৌৱেক বুলি, তেতিয়াই ভাবিম। তুমি যদি মৰম কৰা তাই কিয় নাভাবিব কোৱাচোন বাৰু? তুমি সঁচাকৈ দেই, আমাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিছা, মানে ভগৱানে যাতে তোমাৰ লগত দ্বিতীয় দিন এনেকুৱা নকৰে। নেপায়, গম পাইছানে বোৱাৰী, মানুহৰ লগত এনেকুৱা অত্যাচাৰ কৰিবলৈ। আপোনাক কিয় অত্যাচাৰ কৰিলোঁ? খাবৰ সময়ত খাইছে, পিন্ধাৰ সময়ত পিন্ধিছে, শোৱাৰ সময়ত শুইছে, কি নাই দিয়া আপোনাৰ? মানুহ খোৱা বোৱা পালেই যথেষ্ট নহয় নহয়, মানুহৰ মাত ভাষা ভাল লাগিব তেতিয়াহে। মানুহক কয় নহয় আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। হ'ব, এইবিলাক লেকচাৰ মোক নহয়, আপোনাৰ জীয়েকক দিব। জীয়েকৰ লগৰৰ আগত কি বদনাম গাই আছিলে মই শুনিহে আছিলোঁ। আপোনাৰ জীয়েকে তুমি তাইক কিমান বেয়াকৈ কোৱা, অথচ মই তোমাক আজিলৈকে এষাৰো টানকৈ নকওঁ, কিজানি তুমি মনত দুখ পাবা বুলি। কৈছা নিজৰ বাই ভনীৰ নিচিনাকৈ দুজনী থাকা, তুমি তাইক বায়েক হিচাপে কিবা ক'বও পাৰা। সেই বুলি যে সদায় তুমি তাইক অপমান কৰিবা, বেয়াকৈ ক'বা, সেইটো ৰুল নহয় ন কোনো। হ'ব, আপুনি এই জ্ঞানখিনি মোক দি থাকিব দৰকাৰ নেকি? যিমান গৈ থাকক গৈ যাওক, মোৰ মাথাটো খাই নাথাকিবই নেকি? শান্তিকৈ ক'তো বহিবলৈ শান্তি অকণ নাপাওঁ সিহঁতৰ পৰা। মাক আহিব পইচা দে, জীয়েক আহিব পইচা দে, কিন্তু পইচা যে মই ভাণ্ডাৰহে ৰাখিছোঁ তুমি ইয়াত। পিতাকে যেনিবা চাকৰি কৰিবলৈ যোৱা নাইকিয়া, যেনিবা একদম গোটেই ফেক্টৰীটো উঠাই নিবলৈ আহিছে। কথা ক'বলৈ আহে। মাকক ক'লে কি হ'ব? জীয়েকো পাবহি অকণমান দেৰিকৈ। মাকৰ আৰু একদম হেৰি নহয় জানো, মৰমৰ টুকুৰা নহয় জানো? নব, মই ভাবিয়ে আছোঁ যে ইমান দেৰি অহা নাইকিয়া কেলৈ বা? আপুনি মাক ইমান অপমান কৰি পঠিয়ালে। তোমাক কি অপমান কৰিলোঁ মই? আপুনি মোক যি কয় কওক, কিন্তু মাক ইমান বেয়াকৈ নক'ব। তহঁতি এনেকৈ কথাই শুনিব লাগে। আকৌ অপমান চিনি পাই নি তহঁতি? লাষ্ট চম চিনি পাওঁ জানো তহঁতি? ঘটিছে কোনোবাই, খাইছে কোনোবাই, এনজয় কৰিছে কোনোবাই, হা? ঘটিছেতো দাদাই, মায়েতো সৰু পৰা তাক তুলি তুলি ডাঙৰ দীঘল কৰিলে। আমাক নাই তোলা নহয়, আমাক উতলিয়ে দিছিলে নেকি আমাৰ ঘৰৰ মানুহে? কথা ক'বলৈ আহিছে শুনা। তই থাকোহে মানে নিভুকা মাৰি। আপুনি কি ভাল কাম কৰিছোঁ বুলি ভাবিছে নেকি? এটা সন্তানৰ পৰা মাকৰ মৰম বঞ্চিত কৰিছে, এজনী ভনীয়েকৰ পৰা দাদায়েকৰ মৰম আঁতৰাইছে। আপুনি কি ভুল কৰি সেই শাস্তি নাপাওঁ বুলি ভাবিছে নেকি? চা ছোৱালী, তোৰ মাৰৰ পৰা ককায়েৰক মই আঁতৰোৱা নাই। তোৰ ককায়েৰৰ মাৰক ভাল নাপায়, গম পাইছ নে? তোৰ মাৰ চৰিত্ৰ ভাল নাপায়, তহঁতকো ভাল নাপায়। আপোনাক বিয়া নপতাৰ আগত দাদাইতো মাকে মোকে ভাল পাইছিলে, এতিয়া সি কেলৈ সলনি হৈ গ'ল? তই কি ক'ব বিচাৰিছ? যে মই তোৰ ককায়েৰ কথা লগাইছোঁ আৰু তোৰ ককাই গুচি গৈছে নেকি? অতদিনে সেইটোৱে বুজিছোঁ। তোৰ এই মুখখন যে মাৰ আগত দেখাবি, মোৰ আগত নহয়। নহয় বাৰু ঘৰৰ পৰা ওলাই যাবিগে। আপুনি যিখিনি ভুল কৰিলে, এদিন নহয় এদিন আপুনি শাস্তি পাবই। দেখিবলৈহে বেটি, তাই মোক কথা কেনেকৈ লৈ গৈছে। ঘৰৰ পৰা উলিয়াই দিওঁ নেকি সিহঁতক?